আজিৰ এইটো ভিডিঅ'ত ক্লাছ 7ৰ চেপ্টাৰ নাম্বাৰ 1 দ্য কম্পিউটাৰ নেক্সট পাৰ্টখিনি আৰম্ভ কৰিবৰ কাৰণে লৈছোঁ। ইয়াতে আছে 1.2 অৰ্থাৎ ইয়াতে কথা কৈছে জাৰ্নি অফ কম্পিউটাৰ। কম্পিউটাৰৰ যিটো জাৰ্নি হয় সেইটো বিষয়ে কোৱা হৈছে, অৰ্থাৎ কম্পিউটাৰৰ যিটো যাত্ৰা আছে তাৰ বিষয়ে ইয়াতে কোৱা হৈছে। ইয়াতে এনেধৰণে কোৱা হৈছে দ্য ৱৰ্ড কম্পিউটাৰ comes from word compute, অৰ্থাৎ কম্পিউটাৰটো আহিছে ক'ৰ পৰা আহিছে? কম্পিউটাৰ শব্দটো কম্পিউট শব্দৰ পৰা আহিছে, য'ত হুইচ মিনছ টু কেলকুলেট, অৰ্থাৎ য'ত তাৰ অৰ্থটো হৈছে কেলকুলেট গণনা। তাৰ পৰা ইয়াতে কোৱা হৈছে ইন এছিয়েণ্ট টাইমছ পিপুল ইউজড ফিংগাৰ্ছ, অৰ্থাৎ পৌৰাণিক সময়ত মানুহে ফিংগাৰ ব্যৱহাৰ কৰিছিল, অৰ্থাৎ আঙুলি ব্যৱহাৰ কৰিছিল গণনাৰ কাৰণে। ট'ছ ব্যৱহাৰ কৰিছিল, অৰ্থাৎ ভৰিৰ আঙুলি। তাৰপিছতে ইয়াতে কোৱা হৈছে ষ্ট'ন, অৰ্থাৎ হাড় ব্যৱহাৰ কৰিছিল। তাৰপৰা ইয়াতে কোৱা হৈছে ব'নছ মানে হাড়দি ব্যৱহাৰ কৰিছিল। ষ্ট'নছ ব্যৱহাৰ কৰিছিল, অৰ্থাৎ শিলগুটি ব্যৱহাৰ কৰিছিল। ব'নছ অৰ্থাৎ হাড়দি ব্যৱহাৰ কৰিছিল। এণ্ড ষ্টিক্স ব্যৱহাৰ কৰিছিল টু কাউণ্ট। এতিয়া বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ যতন ব্যৱহাৰ কৰিছিল বা এনেকুৱা ধৰণৰ এইবোৰ ব্যৱহাৰ কৰিছিল কাউণ্টৰ কাৰণে বা গণনাৰ কাৰণে এইবিলাক বস্তু ব্যৱহাৰ কৰিছিল। ইয়াতে এনেধৰণে উল্লেখ কৰা হৈছে দ্য এবেকাছ ইজ ওৱান অফ দ্য অল্ডেষ্ট কেলকুলেটিং ডিভাইচ। এবেকাছৰ বিষয়ে ইয়াতে কোৱা হৈছে যে এবেকাছটো হৈছে এটা পৌৰাণিক গণনা কৰা যন্ত্ৰ। ইয়াতে বহুত পুৰণি গণনা কৰা যন্ত্ৰ বুলি ইয়াতে এবেকাছক কোৱা হৈছে। তাৰপৰা ইয়াতে কৈছে ইট ইজ মেড অফ বিটছ এণ্ড ৰ'ডছ ইউজ কাউণ্টিং, অৰ্থাৎ ইয়াত কাউণ্টিং কৰিবৰ কাৰণে, ইয়াত গণনা কৰিবৰ কাৰণে মণি আৰু দণ্ড অৰ্থাৎ বা শলা ব্যৱহাৰ কৰা হয়। ইয়াতে এনেকুৱা ধৰণৰ কথা কৈছে, এনেকুৱা ধৰণে কৈছে, অৰ্থাৎ বিটছ মানে হৈছে মণি আৰু ৰ'ডছ মানে হৈছে শলা অৰ্থাৎ দণ্ড। এই দুটা বস্তু ইয়াতে ব্যৱহাৰ কৰা হয়। তাৰপৰা ইয়াতে কৈছে ইন 1822 অৰ্থাৎ 1822 চন চাৰ্লিছ বেবেজে এ চাইণ্টিষ্ট ফ্ৰম ইংলেণ্ড, এজন চাইণ্টিষ্ট আছিল, এজন বৈজ্ঞানিক আছিল। তেওঁ এজন বৈজ্ঞানিক আছিল। ক'ৰ পৰা আহিছিল? তেওঁ ইংলেণ্ডৰ পৰা আহিছিল। ইনভেণ্টেড এ স্পেচিয়েল মেচিন, অৰ্থাৎ তেওঁ এটা অসাধাৰণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিলে। ইয়াতে এনেকুৱা কৈছে। তাৰপৰা ইয়াতে কৈছে হি নেমড দিছ মেচিন দ্য ডিফাৰেঞ্চ ইঞ্জিন, অৰ্থাৎ ইয়াতে মেচিনটোৰ নাম দিয়া হৈছে ডিফাৰেঞ্চ ইঞ্জিন। অৰ্থাৎ নেক্সট ইয়াতে কোৱা হৈছে ইট ইজ কনচিডাৰ্ড এজ দ্য ফাৰ্ষ্ট মেকানিকেল কম্পিউটাৰ, অৰ্থাৎ এইটো কনচিডাৰ কৰা হৈছিলে, অৰ্থাৎ যে ফাৰ্ষ্ট মেকানিকেল কম্পিউটাৰ বুলি মান্যতা প্ৰদান কৰা হৈছিলে। এইটোকে ইয়াতে উল্লেখ কৰিছে। তাৰপৰা ইয়াতে কোৱা হৈছে যে চাৰ্লিছ বেবেজ ইজ ন'ন এজ দ্য ফাদাৰ অফ কম্পিউটাৰ, অৰ্থাৎ চাৰ্লিছ বেবেজক কম্পিউটাৰৰ পিতৃ হিচাপে গণ্য কৰা হয়, অৰ্থাৎ পিতৃ বুলি কোৱা হয়। তাৰপৰা নেক্সট কোৱা হৈছে এ ফিউ ইয়াৰ্ছ লেটাৰ, অৰ্থাৎ কেইবছৰমানৰ পিছত। তাৰপিছত ইয়াতে কোৱা হৈছে চাৰ্লিছ বেবেজ ইম্প্ৰুভ হিজ কেলকুলেটিং মেচিন এণ্ড নেমড ইট দ্য এনালাইটিকেল ইঞ্জিন। ইয়াতে কেইবছৰমানৰ পিছত ইয়াতে চাৰ্লি বেবেজে আকৌ নতুনকৈ এইটো এনালাইটিক ইম্প্ৰুভ কৰিলে, অৰ্থাৎ এইটো নতুনকৈ উন্নত কৰিলে। সেই উন্নত কৰি এইটো কেলকুলেটিং মেচিন ইন নেমছ, অৰ্থাৎ এইটো গণনা, অৰ্থাৎ চাৰ্লি বেবেজে যিটো গণনা কৰা মেচিন অৰ্থাৎ যন্ত্ৰ উলিয়াইছিলে এইটো ইম্প্ৰুভ কৰিলে, অৰ্থাৎ উন্নত কৰিলে। উন্নত কৰি তাৰ নাম দিলে এনালাইটিকেল ইঞ্জিন, অৰ্থাৎ এনালাইটিকেল ইঞ্জিন বুলি তাৰ নামাকৰণ কৰিলে। তাৰপৰা কৈছে হুইচ কুড পাৰফৰ্ম কেলকুলেশ্যন এণ্ড ষ্ট'ৰ টেম, অৰ্থাৎ তাত কি কৰিব পাৰি? অৰ্থাৎ যিটোৱে গণনা কৰে আৰু ষ্ট'ৰ কৰে, অৰ্থাৎ সংৰক্ষণ কৰে ডাটাবিলাক, অৰ্থাৎ যিবিলাক ইনফৰমেশ্যনছ হয়, যিবিলাক তথ্য হয় এইবোৰ ষ্ট'ৰ কৰে। এইটোকে ইয়াতে কোৱা হৈছে ইট ৱাজ দ্য ফাৰ্ষ্ট জেনেৰেল পাৰ্পাছ
computer with input, process and output concept like modern days computer. এটা যিটো কম্পিউটাৰ বিষয়ে ইয়াতে কোৱা হৈছে অৰ্থাৎ এইটো প্ৰথম সাধাৰণভাৱে ব্যৱহাৰ কৰিবৰ কাৰণে এইটো কম্পিউটাৰ আছিলে কিন্তু বাহিৰৰ ফালৰ পৰা এইটো য'ত নেকি সম্পূৰ্ণ আধুনিক দিনৰ দৰেই ইট ৱাজ এ লাৰ্জ মেচিন এজ shown ইন দ্য পিকচাৰ অৰ্থাৎ এইটো এটা ডাঙৰ যন্ত্ৰ আছিল য'ত এইটো পিকচাৰত দিয়া হৈছে বা ফটোত দেখাৰ দৰে ফটোত দিয়াৰ দৰে এইটো এটা ডাঙৰ যন্ত্ৰ আছিল আৰু ইয়াতে কথা কোৱা হৈছে ইন 1981 IBM ইণ্টাৰনেশ্যনেল বিজনেছ মেচিনছ অৰ্থাৎ 1981 অৰ্থাৎ 1981 চনত invented a smaller machine or device called a personal computer অৰ্থাৎ 1981 চনত আৱিষ্কাৰ কৰিলে অৰ্থাৎ এটা সৰু মেচিন যন্ত্ৰ আৱিষ্কাৰ কৰিলে এইটো আমি ডিভাইচ বুলিও ক'ব পাৰোঁ ইয়াক আমি পাৰ্চনেল কম্পিউটাৰ বুলি ক'ব পাৰোঁ অৰ্থাৎ PC নামেৰে নামাকৰণ কৰা হৈছিলে দিছ মাৰ্কড এ নিউ এৰা অফ modern computers. This marked a new era for modern computers. আৰু এইটো দেখা গৈছে যে এইটো এতিয়া যুগৰ অৰ্থাৎ এইটো কম্পিউটাৰ আধুনিক যুগৰ কম্পিউটাৰ দৰে দেখা গৈছে ইয়াকে এইটো কোৱা হৈছে